20 ফেব্ৰুৱাৰীত মই নিদিওঁ 10 মাৰ্চত দিম কিন্তু 8,000 টকাৰ জেগা 9,000 তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰে নতুন ভিডিঅ'লৈ তো গাইজ ফাইনেলি কিন্তু অৰুণোদয়ৰ যি 9,000 টকা এই 9,000 টকা কিন্তু আপোনালোকৰ একাউণ্টত সোমাই গৈছে তো আপোনাৰ সোমাইছেনে আপুনি চেক কৰি লওক অতি সোনকালে আৰু যিসকলৰ সোমোৱা নাই সেইসকলে কি কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখক চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছিলে যে অহা 10 মাৰ্চ দিনৰ 11 বজাত বা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত কিন্তু আপোনালোকৰ যি বেংক একাউণ্ট সেই বেংক একাউণ্টত অৰুণোদয়ৰ 9,000 টকা আগতে 8,000 টকা দিয়াৰ কথা আছিলে কিন্তু পিছত ডেটটো এক্সচেঞ্জ কৰাৰ পাছত অৰুণোদয়ৰ যি 8,000 টকাৰ ঠাইত 9,000 টকা কৰি দিম বুলি কৈছিলে এই টকাটো কিন্তু অলৰেডি বেংক একাউণ্টত ক্ৰেডিট হৈ গৈছে বা বেংক একাউণ্টত সোমাই গৈছে যিসকলৰ সোমোৱা নাই সেইসকলে অলপ ৱেইট কৰক আপোনালোকৰ আজিৰ দিনৰ ভিতৰতে কিন্তু আপোনালোকৰ বেংক একাউণ্টত পইচাটো সোমাই যাব আৰু যিসকলৰ সোমোৱা নাই সেইসকলে কি কৰিব সেইসকলে হৈছে যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটোৰ লিংক নাই অৰ্থাৎ আধাৰ লিংক বেংক একাউণ্ট নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই পইচাটো নোসোমায় আপুনি আগতে যিকোনো এটা অনলাইনৰ দোকানত গৈ কিনে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ অনলাইনত আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে নে নাই যদি লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি এই পইচাটো কিন্তু নোসোমাব আৰু কিছুমান বহুত পুৰণা কিন্তু হিতাধিকাৰী আছিল সেই পুৰণা হিতাধিকাৰীসকলৰ কিন্তু KYC দিয়াৰ কাৰণে কৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে কিন্তু কৈছিলে যে যিসকল পুৰণা পুৰণা হিতাধিকাৰী আছিলে সেইসকলৰ কিন্তু KYC দিব লাগিব যদি KYC দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পইচা নোসোমাব পাৰে তাৰপিছত যদি আপোনালোকৰ পইচা সোমোৱা নাই তথাপিও আপুনি এটা দিন ৱেইট কৰিব লাগিব যদি আপুনি একদিনৰ ভিতৰত পইচাটো আপোনাৰ নোসোমায় বেংক একাউণ্টত তেনে ক্ষেত্ৰত আপুনি প্ৰথমতে গৈ কিনে আপুনি চেক কৰক যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক আছে নে নাই যদি লিংক নাই আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট তেনে ক্ষেত্ৰত অতি সোনকালে লিংক কৰক তাৰপিছত আপোনাৰ কিন্তু এই পইচাটো DBD মাধ্যমে কিন্তু আপুনি পাই যাব আৰু যদি আপোনালোকৰ বহু পুৰণা আছিলে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টটো ঠিক কৰিব লাগিব প্ৰথমতে আৰু KYC দিব লাগিব KYC দিয়াৰ পাছতে কিন্তু এখন ঠিক হৈ যাব চ' আজি ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় অসম আপোনালোক সকলো অৱগত যে অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTC VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোৱে জানে অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম সৰ্বমুঠ 3,600 কোটি টকা লাগিব একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো এক অভিলেখত পৰিণত হ'ব আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ অহা 10 তাৰিখে পুনৰ কৈছোঁ 10:30 বজাত আপোনালোকৰ গাঁৱৰ আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয় আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে এই মোৰ বিনম্ৰ অনুৰোধ এইখিনি কথা ক'বৰ কাৰণে ফেচবুক লাইভত আহিছিলোঁ অলপ সময় পিছতে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম আপোনালোকক ফেচবুকৰ জৰিয়তে লগ পাই থাকিম বহুত ধন্যবাদ